নমস্কাৰ মা খবৰ বহুত মিটিং কৰিলো ঘূৰিছো দেখিছো বিজেপিৰ প্ৰতি বিটিআৰবাসী মানুহৰ আকৰ্ষণ প্ৰেম বাঢ়ি বাঢ়ি গৈ আছে আৰু মই ভাবো যে এটা ভাল ফলাফল বিটিআৰ ইলেকশ্যনত ভাৰতীয় জনতা পাৰ্টিয়ে দেখুৱাব পাৰিব। এটা সময় আছিলে যে আমি আগবাঢ়িব পৰা নাছিলো, কিন্তু আজি যিটো সংখ্যাত আপোনালোক আহিছে, বহুত মোৰ ভাইসকলে জইন কৰিলে আজি তেখেতসকলকো মই স্বাগতম জনাইছো যে ভাৰতীয় জনতা পাৰ্টিত আপোনালোকৰ স্বাগতম আছে। আপোনালোকে লাগি এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেটক জিকাব লাগে। সদ্দাল আজম ৰাইজ বিটিআৰ অঞ্চলত বিটিচি অঞ্চলত বহু বছৰ অশান্তি হৈ আছিলে। আমাৰ ল'ৰা ছোৱালীবোৰে হাতত বন্দুক লৈ জংগলত আছিলে, শান্তি নাছিলে, গোলা বাৰুদ মাৰামাৰি কিডনেপিং এইবিলাক চলি আছিলে আৰু তেতিয়া মানুহ অশান্ত, গোটেই অঞ্চল অশান্ত আছিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত বিটিআৰ অঞ্চলত শান্তি আহিলে। আজি গোলাগুলি বন্ধ হৈ গ'ল, বোমা ফুটা বন্ধ হৈ গ'ল। এতিয়া বিটিআৰত শান্তি আছে আৰু শান্তিৰ বাবে আমি প্ৰধানমন্ত্ৰীক ধন্যবাদ দিব লাগিব যে তেখেতৰ আশীৰ্বাদত এই শান্তি আহিবলৈ সক্ষম হ'ল। মই এটা কথা জানিব বিচাৰিছো যে এতিয়া শান্তি আহিছে নে নাই? শান্তি হৈছে নে নাই? এই শান্তি হৈছে নে নাই বাইদেউসকল? শান্তি যদি হৈছে, শান্তি হৈছে বিজেপিৰ কাৰণে শান্তি হৈছে। বিজেপিয়ে শান্তি আনিছে, বিজেপি শান্তি আনিছে আৰু আপোনালোকৰ আশীৰ্বাদত বিজেপিয়ে এই শান্তিটো পাৰ্মানেণ্ট শান্তিত পৰিণত কৰিব, স্থায়ী শান্তিত পৰিণত হ'ব। বিটিআৰ বিটিচি অঞ্চলত কোকৰাঝাৰত এতিয়া গুলি দি মানুহ মাৰিব নোৱাৰে তেনেকুৱা এটা পৰিৱেশ আছে। চাৰিওফালে শান্তি আছে, ল'ৰা ছোৱালীয়ে পঢ়া শুনাত লাগি গৈছে আৰু চাৰিওফালে চিন্তা হৈছে যে উন্নয়ন কেনেকে হ'ব পাৰে, আমি কেনেকে আগবাঢ়িব পাৰো। এনেকুৱা ইলেকশ্যন মিটিং MCLA ইলেকশ্যনত, বিটিচি ইলেকশ্যনত মই কোনোদিন দেখা নাছিলো। এনেকুৱা মিটিং হোৱা নাছিলে বিটিচি ইলেকশ্যনত। বিটিচি ইলেকশ্যনত মানুহৰ মিটিং পাতি ভোট হোৱা নাছিলে, কৈ দিছিলে ভোট ইয়াক দিব লাগে, তাকে ভোট দিব লগা হৈছিলে। এই শান্তিটোক আমি ধৰি ৰাখিব লাগিব। শান্তিটো ধৰি ৰাখিলে অশান্তিটো দূৰত থাকিব। শান্তিক এৰি দিলে আকৌ অশান্তি আহিব। সেইকাৰণে আমাক শান্তি লাগে আৰু শান্তি লাগে যদি আমি বিজেপিৰ লগত থাকিব লাগিব। এই কথাটো মই ক'ব। আজি বহু ধৰণৰ স্কিম ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলি থকা চৰকাৰে দি আছে। অৰুণোদয় আঁচনি আমি দি আছো। আপোনালোকে অৰুণোদয় পাইছে নে নাই? কোন কোন মহিলাই অৰুণোদয় পোৱা নাই? হাত উঠাই দেখাই দিয়ক। হয়, বহুতে পোৱা নাই দেখোন। ইয়াৰ MCLA কোন পাৰ্টিৰ আছিলে? ইয়াৰ আগৰ MCLA কোন পাৰ্টি? BPFৰ MCLA আপোনাক মানে স্কিমটো নিদিয়ে, আপোনালোকক অৰুণোদয় নিদিয়ে। BPFৰ MCLA অৰুণোদয় দিছে বেলেগ এৰিয়াত, যদিও এৰিয়াত ভোট পাইছে এইটো এৰিয়াত দিছে, কিন্তু আমিতো এইটো হ'ব নিদিওঁ। চব ঘূৰাই ঘূৰাই আনি আমাৰ বাইদেউ আৰু ভণ্টিহঁতক আমি অৰুণোদয় দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে বিটিআৰ অঞ্চলৰ 5 লাখ মহিলাক অহা 2 মাহত অৰুণোদয় দিয়া হ'ব বুলি তেখেতে ঘোষণা কৰিছে। কোনে কোনে ঘৰ পোৱা নাই? প্ৰধানমন্ত্ৰী ঘৰ কোনে কোনে পোৱা নাই? প্ৰত্যেকটো গৃহহীন পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ভিতৰত ঘৰ দিয়াৰ ব্যৱস্থা অহা 3 মাহৰ ভিতৰত কৰা হ'ব। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। সেলফ হেল্প গ্ৰুপৰ মহিলা নাই? নাই? হাত উঠাই দে না, দেখাই দে না ক'তো আছে ৰে। বহুত আছে, বহুত আছে। অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ঘোষণা কৰিছে যে বিটিচি ইলেকশ্যনৰ পিছত আপোনালোকক 10,000 টকা প্ৰতিগৰাকী মহিলাক, সেলফ হেল্প গোটৰ মহিলাক মুখ্যমন্ত্ৰীয়ে নিজে আহি চেক ভগাই দি যাব। আপোনালোকে অলপ অপেক্ষা কৰক, ইলেকশ্যন শেষ হোৱাৰ পিছতে এই কামটো আমি কৰিম। আৰু মুখ্যমন্ত্ৰীয়ে 10,000 টকা চেক দি যাব। এই চেকটো যদি আপোনালোকে সদব্যৱহাৰ কৰে
এই চেকটো যদি আপোনালোকে এই পইচাটো যদি সদ্ব্যৱহাৰ কৰে আৰু 25,000 টকা চৰকাৰৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা আপোনালোকক দিয়া হ'ব। পদুম ফুল পদুম বিভাগ ক'ত দিব মনত থাকিবতো? আচ্ছা, এবাৰ মেচিনত ভোট হ'ব নে বেলেটত ভোট হ'ব? ভোটটো বেলেটত হ'ব এবাৰ। আপোনালোকৰতো অভ্যাস হৈ গ'ল ইভিএমত ভোট দিয়া, কিন্তু ভোটটো এবাৰ এনেকুৱা কাগজ দিব আৰু আপোনালোকৰ যিটো প্ৰাৰ্থী পচন্দৰ আছে পানী বিভাগ পদুম ফুল যিটো আছে তাৰ ওপৰত বা তাৰ চাইডত আপোনালোকে থাপ্পাটো মাৰিব, হাত টিপটো লগাই নিদিব, থাপ্পাটো মাৰিব লাগিব, হাত টিপ দিব নালাগে। আৰু তাৰ পিছত এইটো যেতিয়া আপোনালোকে ভাজ কৰিব, ভাজটো চিধাকে কৰিব, বুজি পালে? ভাজটো যদি এনেকে কৰে তেতিয়া পদুম ফুলত মাৰা চিয়াহীটো বেলেগ চিম্বলতো লাগি যাব, বেলেগ চিহ্নটো লাগি যাব। এইবিলাক চিহ্ন আছে নহয়, এনেকে যদি যিয়ে পদুমৰ চিহ্নটো বেলেগতো লাগি গ'ল, বেলেগত লাগি গ'লে ক'ব এইটো আমাৰ ভোট, বিজেপিয়ে ক'ব আমাৰ ভোট, ভোটটো ৰিজেক্ট হৈ যাব, বাতিল হৈ যাব। সেইকাৰণে কেনেকে ফল্ড কৰিব? ভোটটো এনেকে ফল্ড, এইটো মাৰিলে মাৰাৰ পিছত এনেকে ফল্ড, এনেকে আঠনিকে ফল্ড কৰিব, এনেকে ফল্ড কৰি এনেকে ফল্ড কৰিব, এনেকে কৰিব। ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপিৰ জয়, ৰাইজৰ জয়, ৰাইজৰ জয়, বিজেপিৰ জয়। আৰু বিজেপি আহিব, শান্তি স্থায়ী হ'ব, বিটিআৰত উন্নয়ন হ'ব, ৰাস্তা ঘাট পথ পদূলি হ'ব, ডক্টৰ স্কুল ভাল হ'ব, আপোনালোকৰ ল'ৰা ছোৱালী ভাল হ'ব, আপোনালোকৰ ল'ৰা ছোৱালীৰ জীৱনত পোহৰ আহিব। আৰু লগতে আপোনালোক সকলোৱে অৰুণোদয় পাব, প্ৰধানমন্ত্ৰীৰ ঘৰ পাব, সেল্ফ হেল্পৰ 10,000 টকাৰ চেক পাব আৰু ঘৰখন আগবঢ়াই লৈ যোৱাত সহায় হ'ব। বহুত কষ্ট কৰা ল'ৰা, বহুত দিনৰ মোৰ চিনাকি, মই জানো দুখীয়াৰ কাৰণে বহুত কষ্ট কৰে, কাম কৰে। সজল সিংহক বিপুল ভোটত জিকাই আপোনালোকে কোকৰাঝাৰ ছেক্ৰেটাৰিয়েটত পঠাব, এছেম্বলিত পঠাব, এইখিনি আগ্ৰহ ৰাখিলো। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত বিমানী।